নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে চাইতে। ভালেমান দিন মই কোনো ভিডিঅ' কৰা নাই। তো বিশেষকৈ 31 তাৰিখে বহুতে আশা কৰিছিলে যে মই কিবা এটা ভিডিঅ' কৰিম। 1 তাৰিখো গ'ল, আজি 5 তাৰিখ আহি পালেহি। তো যি নহওক, চবে জানিব বিচাৰিছে যে আপুনি একো নকৰে নেকি। মই নিশ্চয় কৰিম। এতিয়াতো হোৱাটছএপ গ্ৰুপ বুলি কওঁতে মানে 15জনো যদি আপোনাৰ মানুহ হৈ যায়, 20জনো হৈ যায়, চবে নিজে নিজে দেখোন হোৱাটছএপ গ্ৰুপ খুলিব লৈছে। আৰু ইণ্ডিভিজুৱেলিতো আপোনাৰ 31 ডিচেম্বৰ নহয়, 30 ডিচেম্বৰৰ পৰাই হেপী নিউ ইয়াৰ আৰু যি লিখিবলৈ আছে লিখিছে। আৰু এইটো লিখাটো এটা পৰম্পৰা। যদিও এই মানে যোনটো হেপী নিউ ইয়াৰ্ছ বা নৱবৰ্ষ বুলি ক'ব খুজিছে, এইটো আমাৰ আচলতে ভাৰতীয় নৱবৰ্ষ নহয়, এইটো ইংলিছ কালচাৰৰ। এইটো আমাৰ নহয়, আমাৰ বিহুতেহে নতুন মানে নৱবৰ্ষ ষ্টাৰ্ট হ'ব। তো যি নহওক, এতিয়াতো গ্ল'বেল ৱৰ্ল্ড, চব চেঞ্জ। মই একচুৱেলি বহুতে বহুত ভাল ভাল কথা লিখি আছে আৰু মই খুব বেছি ভাল কথা লিখিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ বুলি ক'ব পাৰে। মোৰ ইয়াৰ আগত কিছু মানে পলিটিকেল ভৱিষ্যতবাণী আছিলে। জাষ্ট যিটো সময়ত 2009ত ইলেকশ্যন হোৱাৰ আগতেই, অৰ্থাৎ 2008ত নৱেম্বৰতে মই কৈছিলোঁ, কাৰণ তেতিয়া বাওঁপন্থীবিলাক কৈ আছিলে যে নাই, আমি 2009ত আমি 100+ আমাৰ MP হ'ব, এণ্ড লেফ্ট উইল ডিচাইড হুইল বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। তো মই সেইটোক নৎসাত কৰিছিলোঁ। এইটো ভুল ধাৰণা আপোনালোকৰ, যে 25ৰ পৰা 30টা ছিট পাব বামপন্থীয়ে, 62ৰ পৰা তললৈ আহি যাব। আৰু ঠিক এইটো 24টা হ'ল। 2022 চনতে মই অসমীয়া প্ৰতিদিন কাকতত ওলাইছিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওপৰত এটা প্ৰবন্ধ এই নিৰ্বাচন সম্পৰ্কে। যদি মোৰ ভুল নহয়, এইটো 25 জুলাই হ'ব লাগে 2022। তাত সেই বাক্যটো আছিলে যে 2024ত বিজেপি আকৌ আহিব। আৰু ঠিক হ'ল। 2023ত ইলেকশ্যন মানে যোনটো এইটো এনালাইচিছ বুলি নকওঁ, মই ইমান ডাঙৰ মোৰ মানে হিচাপ নিকাচবিলাক ঠিকেই থাকে। কৰ্ণাটক ইলেকশ্যন যোনটো চৰ্চা হৈছিলে প্ৰতিদিন টাইমছ নিতুমণি শইকীয়াৰ লগত, তেতিয়া মই আগতীয়াকৈ কৈ দিছিলোঁ যে তেলেংগানাতো কংগ্ৰেছ এবছলিউট মেজৰিটিত আহিব। তো সেইটোক চেলেঞ্জ জনোৱা হৈছিলে যে এইটো মোৰ এইবাৰ মানে ভৱিষ্যতবাণীটো ভুল হ'ব। যি নহওক, 2023 ডিচেম্বৰতো তেলেংগানাত কংগ্ৰেছ এবছলিউট মেজৰিটি আহি গ'ল। বিভিন্নজনে কৈ আছিলে যে আপোনাৰ হৰিয়ানাত কংগ্ৰেছ পাৱাৰলৈ আহিব। মই কৈ আছিলোঁ যে নাহে, আৰু একজেক্টলি এইটোৱেই হ'ল। তো এইখিনিতে মোৰ মনত পৰিছে ঋষিকেশ মুখাৰ্জী, ইণ্ডিয়াৰ ওৱান অফ দি টপ মানে ডাইৰেক্টাৰ, ফিল্ম মেকাৰ, আৰু একজন হ'লগৈ টপ মানে ষ্টাৰ হ'লগৈ ৰাজেশ খান্না। তেওঁলোকৰ এটা বিখ্যাত ফিল্ম হৈছিলে আনন্দ। সেইটো ফিল্মত অমিতাভ বচ্চনো আছিলে। তো আনন্দত এটা চিন মোৰ মনত আছে, যিজন ডক্টৰ, তেওঁতো কেঞ্চাৰ পেচেণ্ট আছিলে ৰাজেশ খান্না। তেওঁৰ ট্ৰিটমেণ্টৰ সময়তে এটা সম্পৰ্ক হৈছিলে ডক্টৰটোৰ লগত, আপোনাৰ ঘৰুৱা এটা সম্পৰ্ক হৈছিল। তো যি নহওক, তেওঁৰ ডক্টৰৰ যিদিনাখন ৱাইফৰ লগত এটা ভাল হৃদ্যতা হৈছিলে, আৰু জন্মদিনাখনত এটা গান গাবলৈ কৈছিলে তেখেতক। আৰু গান গোৱাৰ আগতে বা এই আশীৰ্বাদটো দিয়াৰ আগতে ৰাজেশ খান্নাই এটা ডায়লগ কৈছিলে, মোৰ এতিয়াও মনত আছে, যদি মোৰ ভুল নহয়, যদি এইটো 70 দশকৰ পিকচাৰ। তাত কৈছিল, মানে এনেই হিন্দী ফিল্মবিলাকত চাব যে আশীৰ্বাদ এটা কৰি থাকে তেওঁলোকে, বেটা তুঝে মেৰে ভি উমৰ লাগ যায়, যুগ যুগ জিয়। আৰু এটা কৰি থাকে, তেতিয়া মই ৰাজেশ খান্না কৈ আছে, बहन मैं तुझे ये भी तो नहीं कह सकता हूँ कि মানে তুঝে মেৰা উমৰ লাগ যায়। কিয়কি তেওঁ ৰাজেশ খান্না গম পাই আছিলে তেওঁ অলপ দিনৰে মেহমান, তেওঁ অলপতে ঢুকাবই, এজ বিকজ হি ইজ কেঞ্চাৰ পেচেণ্ট। তো কেঞ্চাৰ জানে তেওঁ। তো সেই সময়টো তেওঁ এনজয় কৰিছিলে আৰু মিছাকৈ আশীৰ্বাদ দিয়া নাই। আৰু একজেক্টলি মই সেইটোৱে ক'ব খুজিছোঁ
যে 2025 মানে সাম্প্ৰদায়িক সংঘৰ্ষটোৰ পৰিমাণ বহুত বেছি বাঢ়িব। এইটো আপোনালোকে পিছত মিলাই চাব। আৰু যোনটো আমাৰ সামাজিক যোনটো পৰম্পৰা উৎসৱ বিভিন্ন তাতো যথেষ্ট বিচ্যুতি আহিব। এনভাইৰনমেণ্টতো আপোনাৰ খুব বেয়া এফেক্ট হ'ব। আৰু সেইটোক লৈ আমি কোনো চিন্তিত নহয়। মানে এনেই স্বচ্ছ ভাৰত অভিযানত আমি সবেই ওলাই যাওঁ পাৰ্টিকুলাৰ এটা দিনত, কিন্তু আমি স্বচ্ছতা বা পলিউশ্যন, গ্লোবেল পলিউশ্যন, আমাৰ ওচৰ পাজৰ চাউণ্ড পলিউশ্যন, এনে পলিউশ্যন লৈ আমি কিন্তু চিন্তিত নহয়। আপোনালোকে এইটো একদম লিখি থওক, মই কোনো ৰাশিফল ক'বলৈ ওলোৱা নাই, একদম চিধা চিধি কৈ আছোঁ। আৰু বেছি ইম্পৰ্টেণ্ট হ'লগৈ যদি আপুনি ৱেডাৰ কি হ'ব এইটো কাৰণে ৱেডাৰ ফৰকাষ্ট শুনিবলৈ দৰকাৰ নাই। এইটো কাৰণে আপুনি চিম্পলি মোৰ ছাজেশ্যন হ'ল যে কাশ্মীৰত কি চেঞ্জ হৈছে, যোৱা বছৰ কি চেঞ্জ হ'ল ৱেডাৰত সেইটো চাব। আৰু য'ত ঠাণ্ডা য'ত গৰম, ৰাজস্থানত কি চেঞ্জ হৈছে, দুটা মিলাই চাব। প্ৰতি বছৰ তেনেকৈ হৈ আছে। এই বস্তুটো হ'ব, এইটো খাটাং। আৰু সামাজিক বিচ্যুতিৰ কথাটো মই ক'লোঁ, এইটো হ'ব। আৰু মহিলাৰ ওপৰত যোনটো নিৰ্যাতন, এইটো মানে নিজৰ আত্মীয়ৰ ফালৰ পৰাই হওক, মানে ঘৰুৱাই হওক বা বাহিৰাই হওক, মহিলাৰ ওপৰত নিৰ্যাতনৰ পৰিমাণ কিন্তু বহু গুণ বেছি বাঢ়ি যাব। আৰু যুদ্ধ দিন বা দিন বাঢ়িব। মানে 2025 যুদ্ধ নবঢ়াৰ কোনো কাৰণ নাই। কাৰণ আপুনি চাব যে এই 2025 যে ৱেপন্স বিক্ৰী খুব একদম ৰমৰমীয়া বজাৰ হ'ব। কাৰণ বিশ্বৰ কোনো এটা দেশেই এনেই কোনোবাই কৈ আছে যে আমি বুদ্ধৰ দেশৰ, আমি শান্তি বিচাৰোঁ, এইবিলাক কৈ লাভ নাই। কাৰণ কোনো এটা দেশৰে আচলতে আন্তৰিকতা নাই যে কি ধৰণে যুদ্ধৰ পৰা আমি পৰিত্ৰাণ পাওঁ। তো সেই বস্তুবিলাক এই 2025 হ'বলৈ গৈ আছে। এইটো কাৰণে আপোনালোকে নিশ্চিন্ত থাকক। আৰু তথাপিও মই ৰিকুৱেষ্ট কৰিম যাতে মোৰ এই কথাখিনি যাতে নফলে, আৰু তাৰ কাৰণে যাতে আপোনালোকে সজাগ হয়, সেইটোৱে মোৰ ৰিকুৱেষ্ট। আজি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু আমাৰ চেনেল সত্যমতে জয়তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।